নাজিৰাত সাংবাদিক মনোজ কুমাৰ গোস্বামীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ টাইপাৰ তাই আহোমসকলক অপমানসূচক মন্তব্যৰ বিৰোধিতাৰে গোস্বামীৰ পুত্তলিকা দাহ তাই আহোমসকলক নৃশংস অত্যাচাৰী নিপতিকুল বুলি অপমানসূচক মন্তব্য কৰাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথ উত্তাল কৰি তোলে তাই আহোম যুৱ পৰিষদ অসম টাইপা নাজিৰা মহকুমা সমিতিয়ে নগৰৰ ৰাজপথত মনোজ কুমাৰ গোস্বামীক গ্ৰেপ্তাৰ কৰক তাই আহোমৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি বিভিন্ন ধৰণাৰে উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ মনোজ কুমাৰ গোস্বামীৰ পুতলিকা দাহ কৰি ধৰ্ণাৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ বতাহ নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট অসম ৰিপৰ্ট নাজিৰা মহকুমা সমিতিৰ তৰফৰ পৰা আমাৰ যি আজি অনুষ্ঠান ভাগি হৈছিলে মনোজ কুমাৰ গোস্বামীয়ে যি মন্তব্য আমাৰ দাঙি ধৰিছিলে আহোমৰ ওপৰত তেওঁক আমি বহুত মানে গৰিহণা যোগাই কৰিছোঁ আৰু তেওঁক আগন্তত এনেকুৱা মন্তব্য নাৰাখিবৰ কাৰণে গোটেই জাতিটোৰ ওপৰত বা অন্য কেউ তেওঁ যাতে মাত নলগায় বিভিন্ন ধৰণে তেওঁক আমি ইয়াৰ পৰাই হুঁচিয়াৰ কৰি দিছোঁ আৰু য'তে পাওঁ তেওঁক আমি বলীয়া কুকুৰ খেলাৰ দৰে খেদিম আৰু গৰু পিটন দিম এইকেইটা একদম স্পষ্ট কথা আৰু ইয়াৰ পৰা জনাইছোঁ তেওঁক যদি অতি সোনকালে গ্ৰেপ্তাৰ নকৰে তেতিয়া কিন্তু জংকী আন্দোলন আকৌ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম আমি এটা কথা স্পষ্টকৈ মনোজ গোস্বামী নামৰ যিবোৰ ভণ্ড সাংবাদিক তেওঁলোকক ক'বলৈ বিচাৰিছোঁ যে আহোমৰ ওপৰত এই বৌদ্ধিক আক্ৰমণ নচলিব বহুত হ'ল কাৰণ যিটো জাতিয়ে মানে হাতৰাজ সামৰি একৰাজ কৰিছিলে 6 বছৰ এটা ধুনীয়া শাসন ব্যৱস্থা চলাইছিলে সেই তেওঁলোকৰ নাতিপুতিসকলক যদি এনেকুৱা মন্তব্য কৰে নিসংগ অত্যাচাৰী যি নিপতিকুল মন্তব্য কৰিছে তাক গৰিহণা দিছোঁ আৰু আমি খুব দুখ পাইছোঁ মানে আপুনি চাব যে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিয়ে আহোমসকলৰ ওপৰত বহুত কটু মন্তব্য কৰি আছে যিটো দিনে দিনে আমি ধৈৰ্যৰ সীমা আমাৰ মানে বান ছিঙি গৈছে আৰু ভৱিষ্যতে যদি কোনো ব্যক্তিয়ে পুনৰবাৰ এনেকুৱা মন্তব্য কৰে আমি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ম আৰু যদি মনোজ কুমাৰ গোস্বামীক আমি যদি কেনেবাকৈ উজনি অসমত বা শিৱসাগৰত পাওঁ তেওঁক কিন্তু আমি খেদি কোবাম ধন্যবাদ।